এডুকেশ্যন টিকে সকলকে স্বাগতম জনাইছো। বন্ধুসকল, বহুতেই মোক কমেণ্ট কৰি সুধি আছে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএডৰ এন্ট্ৰেন্স এক্সাম হৈ গ'ল আজি, আৰু ইয়াৰে কাট অফ মাৰ্ক কিমান মান যাব পাৰে। এতিয়া যেহেতু প্ৰায় 400 মাৰ্কছৰ মানে 400 মাৰ্কছ আহিছে, এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত অলপ ডিফাৰেণ্ট হয়। ইয়াৰে কাট অফটো আপোনালোকৰ প্ৰতি বছৰে মানে ইমান বেছিও নাযায়, ইমান তলতো নাযায়। তথাপিও আমি এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত আমি ইমান বছৰে হৈ যোৱা মানে এক্সপেক্টেড কাট অফ মাৰ্ক যিহেতু উলিয়াম, ইয়াৰে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত বিএডত যদি গভৰ্ণমেণ্ট যিমানকেইখন তাৰমানে ইনষ্টিটিউট আছে, জেনেৰেলৰ ক্ষেত্ৰত আমি ক'বলৈ গ'লে 180ৰ পৰা 240 মাৰ্কছ, জেনেৰেলখিনিৰ কাৰণে 180 পৰা 240 মাৰ্কছ এক্সপেক্টেড যিটো কাট অফ মাৰ্কছ ইমান মান হ'ব পাৰে। তাৰমানে তাৰে পিছত আমাৰ বাকী যিখিনি OBC আছে তেওঁলোকৰ প্ৰায় 120ৰ পৰা 200 ইমান মানৰ ভিতৰত থাকিব, 120ৰ তলত নাহে। তাৰে পিছত বাকী যিখিনি আমাৰ বা SC ST থাকে বা গোটেই প্ৰাইভেট ইনষ্টিটিউট মিলি কিনে ইয়াৰ আমাৰ প্ৰাইভেটত অকণমান কম কাট অফ যায়, কাৰণ প্ৰাইভেটত খৰচটো অকণমান বেছি হয় আৰু বহুতে প্ৰাইভেটত যাব নোখোজেও। কিন্তু আজিকালি যিহেতু BEd কৰিলে বা DLEd কৰিলে চাকৰিটো প্ৰায় কনফাৰ্ম বুলিয়ে ক'ব পাৰি, যদিহে টেট পৰীক্ষাটো ভাল হয়। কাৰণ BEd কৰিলে যিহেতু আমাৰ মানে বহুকেইটা স্কোপ চান্স পায়। যদি আমি DLEd কৰোঁ তেনেহ'লে কেৱল LP আৰু UP, কিন্তু BEd কৰিলে UPৰ পৰা আদি কৰি পোষ্ট গ্ৰেজুৱেশ্যনলৈকে চান্স পায়, পিছলৈ বা MEd কৰিব পাৰে এনেকুৱাকৈ। গতিকে আমাৰ প্ৰাইভেট কলেজবিলাকত আমাৰ প্ৰায় 100ৰ পৰা 150 আমি ধৰিব পাৰোঁ। 150 বুলি এইকাৰণে কৈছোঁ, কিছুমান ইনষ্টিটিউট এনেকুৱা আছে প্ৰাইভেট হ'লেও তাৰমানে গভৰ্ণমেণ্ট আণ্ডাৰতে হয় যিহেতু, গতিকে তাতো কাট অফটো যায় অকণমান বেছিকৈ। গতিকে আপোনালোকে যদি 120ৰ ওপৰত যদি মাৰ্কছ আছে তেনেহ'লে ছেফ জোনত আছে। 120ৰ ওপৰত থাকিলে আপোনালোকে BEd কৰিব পাৰিব। আৰু তাৰোপৰি আপোনালোকৰ ইনষ্টিটিউট চিলেকশ্যনৰ ওপৰতো ডিপেণ্ড কৰিব। ডিষ্ট্ৰিক্ট চিলেকশ্যন আপোনালোকৰ কোনখন ডিষ্ট্ৰিক্টত বা এক্সামটো দিছে সেই হিচাপত যিহেতু BEd কলেজখনো চিলেক্ট হ'ব যিহেতু, গতিকে নিজৰ নিজৰ ডিষ্ট্ৰিক্ট অনুযায়ী যিহেতু ইয়াত বেলেগ বেলেগ হ'ব পাৰে। কিন্তু 120ৰ ওপৰত যদি পাইছে আপোনালোকৰ প্ৰায় ছেফ জোনত আছে। গতিকে আজি কোনে কিমান মাৰ্কছ পাব পাৰা, যিহেতু পৰীক্ষাটো দিয়ে আহিলা, গতিকে কমেণ্ট কৰি জনালে হ'ল। আৰু প্ৰায় তাৰমানে আমাৰ জেনেৰেলখিনিৰ কাৰণে 150ৰ ওপৰত পাব লাগিবই, কাৰণ গভৰ্ণমেণ্ট ইনষ্টিটিউট এখন পাবলৈ চিট বহুত কম থাকে যিহেতু। আৰু অসমত BEdৰ ক্ষেত্ৰত তেনে কম, বহুতে ৱেষ্ট বেংগলত BEd কৰিব যায় তেনেকুৱাকৈ। কিন্তু আমাৰ অসমত যদি অকণমান ইনষ্টিটিউট বঢ়াই দিয়ে, চিট বেছিকৈ দি দিয়ে, তেতিয়াহ'লে বাহিৰত যাব নালাগে। সেইকাৰণে আমাৰ অসমত বহুতে BEd কৰিব নোৱাৰে, কাৰণ ফাইনেন্সিয়েলিও ষ্ট্ৰং হ'ব লাগে BEd কৰিবলৈ হ'লে। অকণমান পইচা DLEdতকৈ বহুত গুণেই তাৰমানে বেছিকৈ যায় যিহেতু, আৰু বেছি পইচা গ'লেও তাৰমানে BEdত সুবিধা বহুত আছে, তেওঁৰ চাকৰিটো কনফাৰ্ম হোৱাৰ বহুত বেছি চান্স থাকে সেইকাৰণে। গতিকে ভিডিঅ'টো এইখিনিয়ে আছিল। আপোনালোকে যদি 120ৰ ওপৰত আজি যদি পেপাৰখন অনুমান কৰিব পাৰিছে যে 120ৰ ওপৰত আছে, তেনেহ'লে বহুত বেছিয়ে চান্স থাকিব। গতিকে ভিডিঅ'টো এইখিনিয়ে আছিল। মই আকৌ এনালাইচিছ কৰি কিনে আপোনালোকৰ এটা ফাইনেল মাৰ্কছৰ কথা ক'ম ৰিজাল্ট দিয়াৰ আগে আগে। গতিকে সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো। কিবা আপডেট আহিলে মই জনাই থাকিম, কাৰণ প্ৰত্যেকটো এডুকেশ্যন ৰিলেটেড ভিডিঅ' যিহেতু ইয়াত আনি থাকোঁ এইটো চেনেলৰ যোগেদি। ধন্যবাদ।